অশিষ্টাচাৰী মোল্লা আজমল। আজমলৰ ভয়ত আজমলৰ সভালৈ নহা হৈছে জনতা। ধুবুৰীত আজমলৰ ভৱিষ্যত কি? ধুবুৰী লোকসভা সমষ্টিৰ দুটা প্ৰান্তৰ দুখন সভা। প্ৰথমখন কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ আৰু দ্বিতীয়খন বদৰুদ্দিন আজমলৰ। প্ৰিয়ংকা গান্ধীয়ে সভা আৰম্ভ কৰিছে ধুবুৰীৰ জনতাৰ খবৰ লৈ। আজমলে আৰম্ভ কৰিছে দলীয় কৰ্মীক প্ৰচণ্ড চৰ সোধাই। চাওক মোল্লাহ আজমলৰ ৰূপ। মঞ্চলৈ আহিয়েই সংখ্যালঘুৰ স্বয়ম্ভূ ত্ৰাণকৰ্তাৰূপে অৱতীৰ্ণ হ'বলৈ চেষ্টা কৰি ঘঁৰিয়ালৰ চকুপানী টোকা আজমলে দলীয় কৰ্মীক মাৰিছে প্ৰচণ্ড চৰ। এই চৰটোৰ পিছত কঁপি উঠিছে ধুবুৰীৰ ৰাজনীতি। তাৰ প্ৰথম পাৰ্শ্বক্ৰিয়া গৌৰীপুৰৰ আজমলৰ সভা খালী। মানুহ নাই। শ শ খালী চকীৰ সন্মুখত এমুঠি মানুহক লৈ আজমলে গাইছে আত্মগৌৰৱৰ গান। কিন্তু ইয়াৰ পিছতো ন্যূনতম শিষ্টাচাৰ নজনা বদৰুদ্দিন আজমলৰ সমৰ্থনত নামিছে AIDFৰ নেতা। অশিষ্টাচাৰী আজমলে হেনো একো বেয়া কাম কৰা নাই। নিজৰ দলৰ তেখেত যেহেতু আমাৰ সুপ্ৰিমো, গতিকে তেখেতে আমাৰ যিকোনো কৰ্মীক দাবী ধমকি দিব পাৰে, আমাকো দিয়ে, কিন্তু ভুল হ'লে গতিকে এইটো একো ডাঙৰ কথা নহয়। কাৰণ তেখেত যিহেতু আমাৰ দলৰ শীৰ্ষ নেতা হিচাপে ইয়াত যেতিয়া কিছুমানে অলপ কথা পাতি হুলস্থুল কৰি আছিল, তেতিয়া অলপ খং কৰিছে আৰু এইটো তেখেতৰ এইটো অধিকাৰ আছে। যদি দলীয় কৰ্মীকেই এনে ব্যৱহাৰ কৰিব পাৰে, তেন্তে আজমলৰ নীতিৰ বিৰুদ্ধে যোৱাসকলৰ বিৰুদ্ধে কি ৰূপ ল'ব পাৰে এইগৰাকী নেতাই? ভাবিলেই ভয় লগা বিষয়। সেইবাবেই AIDF নেতা কৰ্মী সকলোকে আজমলৰ পৰা আঁতৰি থকাৰ আহ্বান কংগ্ৰেছী জাকিৰ হুছেইন চিকদাৰৰ। এতিয়া প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ সভাত 2 লাখ মানুহ হ'ল। লগে লগে বদৰুদ্দিন আজমলৰে মোবাইলত চাই মাথা গৰম হৈ গ'ল। লগে লগে কৰ্মী এজনক যাই মাৰিলে, সকলোকে চৰ মাৰি দিলে কেমেৰাৰ সন্মুখতে। কাৰণ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মিটিঙত মানুহ নাহে, তেওঁৰ কৰ্মকৰ্তাসকলে মানুহক জোৰ কৰি কেনেকৈ আনিব? টকা পইচা দি আনিব নোৱাৰি AIDFৰ সভাত মানুহ। সেই খঙতে তেওঁ মাৰি দিলে। মই ভাবোঁ যে তেওঁ যিটো চৰ মাৰিলে, এই চৰ সমগ্ৰ ধুবুৰীবাসীক মাৰিছে। আজি হ'ল 2, 3, 4, 5, 6, 7 এইকেইটা দিন UDFৰ বিধায়কসকলৰ আৰু কৰ্মকৰ্তাসকলৰ প্ৰতি আহ্বান, আপোনালোকে বদৰুদ্দিন আজমলৰ পৰা অলপ দূৰে দূৰে থাকিব, নহ'লে কোনোবা দিন শুনিব যে UDFৰ বিধায়কসকলকো চৰ মাৰিছে, লাট মাৰিছে। বিধায়ক নুৰুল হুদাৰ পৰামৰ্শ AIDF কৰ্মীক মানসিক চিকিৎসালয়লৈ নিব লাগে আজমলক। মতি ব্ৰহ্ম হৈছে, তেওঁ আবুল তাবুল কৰি আছে। কেতিয়াবা কৈছে যে আনৰ ছোৱালী দেখিলে তেজ গৰম হয় মুছলমান ল'ৰাৰ কাৰণে ৰাস্তাৰে যাব নোৱাৰে আনৰ ছোৱালী। চুৰি ডকাইতি দৰ্শন লুটপাটৰ ঘটনাত 1 নম্বৰত আছে মুছলমান। কেতিয়াবা তেওঁৰ সতীত্বক খোলা মঞ্চত ৰাজহুৱা স্থানত চৰিয়াইছে, কেতিয়াবা মাইক দলিয়াই দিছে, কেতিয়াবা খাদ্যবস্তু দলিয়াই দিছে। তাৰমানে তেওঁৰ মতি ব্ৰহ্ম হৈছে। গতিকে এতিয়া এই সময়ত মই যিসকল এতিয়াও মানে AIDF দলৰ তেওঁৰ সহযোগী হৈ আছে, তেওঁলোকক মই অনুৰোধ কৰিম যে আজিৰ ভিতৰতে তেখেতক মানসিক চিকিৎসালয়লৈ নি ভৰ্তি কৰক, নহ'লে আৰু কিবা ঘটনা কৰি দিব পাৰে। ৰকিবুল হুছেইনৰ মতে ভৰিৰ তলৰ মাটি হেৰুৱাইছে আজমলে। মই আজমল ডাঙৰীয়াক সংযম হ'বলৈ ক'ম। হাৰাজিকা আছেই, হাৰিছে আৰু কি কথাটো আছে? তো হাৰিছে, তেওঁ স্বীকাৰ কৰিছে, তেওঁহে স্বীকাৰ কৰিছে। তেওঁহে কৈছে মোক ভোট দিয়া মানুহবিলাক চোৰ ডকাইত ৰেপিষ্ট। মই কৈছোঁ নেকি? তেওঁহে কৈছে ধুবুৰী মুছলমান মানুহবিলাক চোৰ ডকাইত আৰু ৰেপিষ্ট।
তেওঁক ভোট দিয়া মানুহখিনি। তেওঁহে কৈছে যে মুছলমান মানুহবিলাক ল'ৰাবিলাক ৰাস্তাৰে গৈ থাকিলে ছোৱালীবিলাকক দেখিলে গাটো গৰম হৈ যায়, তেওঁহে কৈ আছে। গতিকে এই কথা বতৰাবিলাক মই ক'ব নোখোজোঁ, কিয় আজি আপোনালোকে দেখিছে যে এই ধৰণৰ কথা বতৰাবিলাক হ'ব নাপায়। মই আজমল ডাঙৰীয়াক কৈছোঁ সংযতভাৱে। প্ৰতিটো কথাতেই ওপৰৱালাৰ নাম লোৱা আৰু সভা সমিতিৰ পূৰ্বেই ওপৰৱালাৰ নাম লৈ প্ৰাৰ্থনা কৰা আজমলৰ প্ৰকৃত ৰূপ ওলাল বুধবাৰে। এনে নেতাৰ হাতত ধুবুৰীবাসী সুৰক্ষিত হ'ব পাৰেনে? ব্যুৰ' ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।